APSC প্ৰিলিমছ 2020-26 কাৰণে কেৱল মাত্ৰ 30 দিন আমাৰ হাতত আছে। সো এই ভিডিঅ'টোত আমি ডিসকাস কৰিম যে এই 30 দিনত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে। ফাৰ্স্ট অফ অল চক আমাৰ পাঁচটা প্ৰায়োৰিটি এৰিয়া আছে, পাঁচটা প্ৰায়োৰিটি সাবজেক্ট আছে য'ত আপোনালোকে ফোকাস কৰিব লাগে, য'ত আপোনালোকে ৰিভিজনৰ মেক্সিমাম ফোকাস এই পাঁচটা প্ৰায়োৰিটি এৰিয়াত ফোকাস কৰি ৰাখিব লাগে। ফাৰ্স্ট কি আসাম সেকশন, কিহৰ কাৰণে আসাম সেকশন? বিকজ ইয়াৰ পৰা 33% বা এনেকে লিখা আছে যে 30 পৰা 35% কুৱেশ্যন ইয়াৰ পৰাই আহে, ঠিক আছে। সো সেকেন্ড আমাৰ এইটো হৈ যোৱাৰ পিছত, আসাম সেকশন হৈ যোৱাৰ পিছত নেক্সট আমাৰ হৈছে আমাৰ ইণ্ডিয়ান পলিটিৰ পৰাও আমাৰ মোটামুটি প্ৰত্যেক বছৰে 10% কুৱেশ্যন ইয়াৰ পৰা আহে। আপোনালোকে দেখিবলৈ পাইছে 44% অফ দা কুৱেশ্যন পেপাৰ এই দুটা সাবজেক্টে কভাৰ কৰে, ঠিক আছে। তাৰ পিছত এইখিনি হৈ যোৱাৰ পিছত তাৰপিছত আপোনালোকে ইণ্ডিয়ান ইকনমি কৰিব পাৰে, অথবা আপোনালোকে এই যেটো আমাৰ জিওগ্ৰাফি আৰু এনভাইৰনমেন্ট সেকশন আছে, এই জিওগ্ৰাফি বা এনভাইৰনমেন্ট সেকশন কৰিব পাৰে। থাৰ্ড প্ৰায়োৰিটিত আপোনালোকে জিওগ্ৰাফি আৰু এনভাইৰনমেন্ট কৰিব, দেন ইণ্ডিয়ান ইকনমি কৰিব। ইণ্ডিয়ান ইকনমিত স্পেশালি আপোনালোকে স্কিমছ, গভৰ্ণমেন্টৰ স্কিমছ খিনি ভাল ধৰণে চাব, আৰু যেটো ইউনিয়ন বাজেট আছে সেই ইউনিয়ন বাজেটটো ভাল ধৰণে আপোনালোকে চাব। তাৰ পিছত এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে কাৰেন্ট এফেয়াৰ্স চাব, ঠিক আছে। কাৰেন্ট এফেয়াৰ্স আপোনালোকে অসম ৰিলেটেড কাৰেন্ট এফেয়াৰ্স বেছি ভাল ধৰণে চাব। অসম ৰিলেটেড কাৰেন্ট এফেয়াৰ্সটো স্পেসিফিক্যালি মই যদি কওঁ আমাৰ বুকছ আৰু অথৰ, তাৰ পিছত এৱাৰ্ডছ, তাৰ পিছত এনভাইৰনমেন্টৰ কাৰেন্ট এফেয়াৰ্স, ৰাইট, এইখিনিক বেছিকৈ প্ৰায়োৰিটাইজ কৰিব। বিকজ যেতিয়া আমি PYQক এনালাইজ কৰো তেতিয়া আমি দেখিবলৈ পাওঁ এইখিনি সেকশনৰ পৰা বেছিকৈ কুৱেশ্যন সোধে, ঠিক আছে। সো আপোনালোকে যদি হেল্প বিচাৰিছে তেতিয়াহলে এই কোৰ্সটো আমাৰ কনসিডাৰ কৰিব পাৰে। এইটো এটা PDF কোৰ্স হয়, কেৱল মাত্ৰ আমি 999 ৰুপিছতে দি আছো আপোনালোকৰ সুবিধাৰ কাৰণে। কেৱল মাত্ৰ এইটো লিমিটেড টাইম অফাৰ হয়, বিকজ এক্সাম ওচৰত আছে, সেইটোৰ কাৰণে আমি এক্সাম মানে আপোনালোকক হেল্প কৰিব বিচাৰিছো। নেক্সট কথা হৈছে যে এই 30 দিনত আমি কি কৰিব লাগে, যে আমি মেইনলি টেষ্টত ফোকাস কৰিব লাগে, ঠিক আছে। সো প্ৰথম কথা আপোনালোকে সেকশনাল টেষ্ট দিব পাৰে, ঠিক আছে। মানে ধৰি লওক আপুনি ইণ্ডিয়ান যেটো পলিটি পঢ়িলে ইণ্ডিয়ান পলিটিৰ এটা সেকশনাল টেষ্ট আপোনালোকে দিব পাৰে একৰ্ডিংলি, আৰু সাবজেক্ট শেষ হোৱাৰ পিছত আপুনি সেকশনাল টেষ্ট দিব, ঠিক আছে। তাৰ পিছত কাৰেন্ট এফেয়াৰ্স পঢ়া শেষ হলে ডেডিকেটেড কাৰেন্ট এফেয়াৰ্সৰ টেষ্ট দিব পাৰে, আৰু তাৰ পিছত লাষ্টৰ ফালে, ঠিক আছে, আপোনালোকে কি কৰিব পাৰে, সিমুলেশন টেষ্ট মানে ফুল লেন্থ GS আৰু CSETৰ টেষ্ট আপোনালোকে দিব লাগে, যাতে এক্সাম কন্ডিশন কেনেকুৱা ধৰণৰ থাকে আগতীয়াকৈ আপুনি এটা আভাস ল'ব পাৰে। স্পেশালি যিসকলে ফাৰ্স্ট এটেম্প্ট দি আছে তাহাঁতৰ কাৰণে বহুত বেছি ৰিলিভেন্ট হয়। সো যেটো টেষ্ট আছে সেই টেষ্টৰ কাৰণে আমাৰো টেষ্টৰ হেল্প ল'ব পাৰে অবভিয়াসলি, ঠিক আছে। সো এইটো আমাৰ 999 ৰুপিছতে গোটেই টেষ্টখিনি আমি দিছো। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে 11টা আপোনালোকে সাবজেক্ট ওয়াইজ সেকশনাল টেষ্ট ইয়াত আছে। কাৰেন্ট এফেয়াৰ্সৰ 3টা, অসম ৰিলেটেড কাৰেন্ট এফেয়াৰ্সৰ 3টা টেষ্ট আছে, 2টা নেশনেল আৰু ইন্টাৰনেশনেল কাৰেন্ট এফেয়াৰ্সৰ টেষ্ট আছে, নেক্সট 5টা সিমুলেশন টেষ্ট আছে। ইয়াৰ প্ৰপাৰ শিডিউলো বনোৱা আছে, আপোনালোকে যেটো আমাৰ মানে ওয়েবসাইট, এই ওয়েবসাইটৰ পৰাও চাব পাৰে। লগতে আনসাৰ কিউ থাকিব আৰু ডিটেইল এক্সপ্লেনেশন থাকিব, আৰু কেনেকে আমি মেইনলি মক টেষ্টটো এনালাইজ কৰিব লাগে। সো কথাটো কি যে আপোনালোকে টপাৰ্সবোৰৰ মুখৰ পৰাও শুনিব কথাবোৰ, যে আমাৰ টেষ্ট দিয়াত যেনেকৈ ইম্পৰ্টেন্ট হয়, টেষ্টক এনালাইজ কৰাও সিমিলাৰ ধৰণে ইম্পৰ্টেন্ট হয়। তো টেষ্টক এনালাইজ কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে, যে এটা মই ভিডিঅ' মানে এইটো ইউটিউব চেনেলতে মই কৰাইছো, ঠিক আছে, ভিডিঅ' বনাই দিছো, ঠিক আছে। সো সেইটোতে আপোনালোকে ফোকাস কৰি মানে আপোনালোকে নিজৰ টেষ্টটো এনালাইজ কৰিব পাৰে। মই ভিডিঅ'টো আপোনালোকৰ যেটো আই বাটন আছে, আই বাটনত দিম, বা ডেসক্ৰিপশন বক্স বা কমেন্ট সেকশনতো মই মেনশন কৰি দিম, ঠিক আছে। ওকে, সো টেষ্টটোক এনালাইজো কৰিব, ঠিক আছে। তাৰ পিছত চক আপোনালোকে লাষ্টৰ যিমানখিনি দিন বাকি থাকিব, ঠিক আছে, লাষ্ট 10 ডেজ স্পেশালি, তেতিয়া আপোনালোকে টেষ্ট নিদি পিনে মই আপোনালোকক মানে এইটো ক'ব বিচাৰিম যে আপোনালোকে কেৱল মাত্ৰ PYQত ফোকাস কৰিব, মানে PYQ খিনি কৰিব। মানে আপোনালোকে APSC CCৰ PYQ খিনি আপোনালোকে কৰিব। মই জানো যে আপোনালোকে PYQ খিনি যদি সিৰিয়াস এসপিৰেন্ট হয় অলৰেডি কৰিছে, ঠিক আছে, আৰু যদি কৰা নাই তেতিয়াহলে আপোনালোকে মোৰ এটা মানে প্লেলিষ্টে আছে, এই প্লেলিষ্টটো ফলো কৰিব পাৰে। অসমৰ যিমানখিনি আপোনাৰ APSCৰ PYQ, APSC CCৰ PYQ সেই গোটেইখিনি ইয়াত কৰোৱা আছে, ঠিক আছে। তাৰ পিছত আপোনাৰ UPSCৰ PYQ আপোনালোকে কৰিব পাৰে, এই প্ৰায়োৰিটি ফলো কৰিব, ঠিক আছে। তাৰ পিছত অসমৰ ডিপাৰ্টমেন্টাল মানে APSCৰ ডিপাৰ্টমেন্টাল এক্সামিনেশনছ খিনি আপোনালোকে PYQ খিনি ফলো কৰিব পাৰে, ঠিক আছে। PYQ ফলো কৰিলে ইয়াত কি বেনিফিট হ'ব এইটো লিখা আছে, আমি এক্সামৰ যেটো প্যাটাৰ্ন সেইটো ভাল ধৰণে গম পাম, ঠিক আছে। তাৰ পিছত ৰেকাৰিং থিমবোৰ আমি আইডেন্টিফাই কৰিব পাৰিম, আৰু লগতে আমাৰ কনফিডেন্স এটাও, এক্সাম এনভাইৰনমেন্টৰ এটা কনফিডেন্স দৰকাৰ পৰে, কনফিডেন্সও বিল্ড আপ হ'ব। PYQ কেৱল মাত্ৰ সলভ কৰিব নালাগে, বিকজ সলভটো আপোনালোকে PYQ খিনি ক'বাত না ক'বাত দেখিছে, এনালাইজ কৰিব লাগে মেইনলি, ঠিক আছে। মই এই যেটো আপোনাৰ প্লেলিষ্ট লৈছো তাতে গোটেইখিনি বস্তু এনালাইজ কৰা আছে ৰেডিমেড ফৰমেটত।
সো নেক্সট কথা হৈছে চি সেটক কেতিয়াও এই লাষ্ট 30 দিনত ইগনোৰ নকৰিব আপোনালোকে যদি অলপো ভাবিছে যে চি সেটত আপোনালোকৰ প্ৰবলেম হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে যে চি সেটত অলপ এই লাষ্ট 30 দিনত ফ'কাছ কৰিব পাৰে একদম সিম্পল ক্ৰাইটেৰিয়া হয় যে আপোনালোকে লাষ্ট যদি ইয়াৰৰ মানে কোৱেশ্চন আছে আপোনাৰ ওচৰত অবভিয়াছলি থাকিবই হেতু ঠিক আছে বা আৰু চোৱা নাই তেতিয়াহ'লে আপোনালোকে একদম এক্সাম এনভাইৰনমেন্টত বহি পিনে আপোনাৰ 2 ঘণ্টা বহি পিনে আপোনালোকে সেই চি সেটৰ টেষ্ট দি চাব পাৰে যদি আপোনালোকৰ ভাল মাৰ্কছ আহে 100+ মাৰ্কছ আহে তেতিয়াহ'লে একো চি সেটৰ চোৱাৰ দৰকাৰ নাই বাট যদি নাহে তেতিয়াহ'লে যদি বৰ্ডাৰ লাইনত থাকে তেতিয়াহ'লে কিন্তু চি সেটৰটো প্ৰিপাৰেচনৰ দৰকাৰ আছে কেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিব ৰিডিং কম্প্ৰিহেনশন চাব পাৰে নেক্সট আপুনি ডিসিজন মেকিংৰ এথিক্স টাইপৰ কোৱেশ্চনছ বহুতখিনি আহে সেইখিনি চাব পাৰে তাৰ পিছত ৰিজনিংৰ কোৱেশ্চনছ খিনি ইজি থাকে সেইখিনি চাব পাৰে নেক্সট আপোনালোকে আপোনাৰ লাষ্টৰ ফালে আপোনাৰ নুমেৰেসি চাব পাৰে ঠিক আছে ওকে সো আপোনাৰ কোৱালিফাই কৰাটো বহুত বেছি ইম্পৰ্টেন্ট চি সেটত আৰু যদি ভাবিছে যে বহুত প্ৰবলেম আছে চি সেটত এটো আমি কোৰ্স প্ৰভাইড কৰিছো চি সেটৰ ভিডিও কোৰ্স হয় এটো আপোনালোকে 999 रुपीसতে এটো পাব ঠিক আছে নেক্সট হৈছে আমাৰ যে এটো ইম্পৰ্টেন্ট কথা একচুয়ালি হসা কথা ক'ব গলে যে এতিয়া লাষ্ট 30 দিনত আপোনালোকে যিমান পাৰে সিমান পঢ়িব লাগে ঠিক আছে সো ইয়াত আপোনালোকে ডিস্ট্ৰাকশন যিমানখিনি আছে সেইখিনি মিনিমাইজ কৰিব লাগে ঠিক আছে এটা ফিক্সড স্টাডি শিডিউল ফলো কৰিব লাগে তাত এক্সাৰসাইজ আৰু যেটো আপোনাৰ খোৱাৰ ব্যৱস্থা মানে ডায়েট এইটো ইনভলভ হৈ থাকিব লাগে আৰু কনসিস্টেন্টলি পঢ়ি থাকিব লাগে কোনো ধৰণৰ পেনিক নিজৰ সিচুৱেচন আহিবলৈ দিব নালাগে ঠিক আছে সো মানে এক্সাম হলত সাকসেস তেতিয়াহে পাব আপোনালোকে যেতিয়া আপোনালোকৰ যেটো নলেজ আৰু কাম মাইন্ড থাকিব লগতে কনফিডেন্স থাকিব কনফিডেন্স কৰ পৰা আহিব আপুনি যদি বহুত ভাল ধৰণে পঢ়িছে এক বছৰ আৰু লাষ্ট এক মাহো যদি ভাল ধৰণে পঢ়িছে তেতিয়াহলে আপোনাৰ সেই কনফিডেন্সটো আপোনালোকে ঠিক আছে ওকে সো এটো মই লাষ্টলি আপোনালোকক কম যে যদি আপোনালোকে ধৰি লওক একদম টাৰ্গেটেড মেনাৰত প্ৰিপাৰেচন কৰিব বিচাৰিছে লাষ্ট 30 ডেজত তেতিয়াহলে আমাৰ যেটো পিডিএফৰ স্ট্যাটিক ইয়াত আপুনি এই যেটো কোর্স আছে ইয়াত আপোনাৰ স্ট্যাটিক প্লাস কারেন্ট অ্যাফেয়ার্স মানে গুটেখিনি আপুনি পিডিএফ ফৰমেটত পাই যাব এটো 999 रुपीसতে আমি প্ৰভাইড কৰি আছো নেক্সট হৈছে কেৱল মাত্ৰ যদি কারেন্ট অ্যাফেয়ার্সৰ বিচাৰিছে কারেন্ট অ্যাফেয়ার্সৰ ইয়াত আপুনি ক্লাसेसও পাব লগতে আপোনাৰ পিডিএফও পাব ঠিক আছে সো এটো কোর্সত এটো 999 रुपीस হয় আসাম সেকশনৰ আপোনালোকে গম পাইছে যে 30 ৰ পৰা 35% কোৱেশ্চন আসাম সেকশনৰ পৰা আহে তেতিয়াহলে আসাম সেকশনৰ কাৰণেও আমি সেম 990 কি এইবোৰ সব কোর্সৰ দাম 999 रुपीस সঁচা কথা ক'বলে নহয় কিন্তু জাস্ট এক্সাম ওচৰত আছে হেতু কাৰণে 999 रुपीसতে প্ৰভাইড কৰিছো আৰু যদি গুটেগিটা কোর্সক একেলগে লব বিচাৰিছে তেতিয়াহলে আমাৰ কম্বো অফাৰো আছে তাত আপোনালোকৰ কি হ'ব অলপ ডিসকাউন্ট হৈ যাব আপোনালোকে এই নম্বৰবোৰত কল কৰিলে আপোনালোকে গম পাব ঠিক আছে মক টেষ্টটো আপোনাৰ 999 रुपीस হয় এতিয়া ক্ৰেশ কোর্সটো এতিয়া লৈ লাভ নাই সাকে ৰাইট এনি ৰাখিছো ওকে সো থ্যাংক ইউ সো মাচ অল দা বেষ্ট ফৰ ইয়োৰ এক্সাম